Hello students, আজি আমাৰ যেটো লেকচাৰ সিৰিজ আছিল তাৰ হৈছে লেকচাৰ নম্বৰ 2 আমি আগৰ লেকচাৰটোত কি শিকিছিলো হোৱাট ইজ চাৰ্জ চাৰ্জিং বাই ফ্ৰিকশন এণ্ড চাৰ্জিং বাই ইন্ডাকশন চাৰ্জিং বাই ফ্ৰিকশন আৰু চাৰ্জিং বাই ইন্ডাকশনৰ মাজৰ মেজৰ ডিফাৰেন্সটো কি আছিল যে চাৰ্জিং বাই ফ্ৰিকশনত যেতিয়া দুটা বডি ফিজিক্যাল কন্টেক্টত আনে তেতিয়া ইলেক্ট্ৰিসিটি বা চাৰ্জ ডেভেলপড হয় আৰু চাৰ্জিং বাই ইন্ডাকশনত কি হয় যে চাৰ্জিং বাই ইন্ডাকশনত ফিজিক্যাল কন্টেক্টত আহিব নালাগে উইদাউট ফিজিক্যাল কন্টেক্টে তাত চাৰ্জ ডেভেলপড হয় বা ইলেক্ট্ৰিসিটি পাস কৰিব পাৰে আৰু এটা কথা আছিল কি চাৰ্জিং বাই ইন্ডাকশনৰ ক্ষেত্ৰত আমি সদায় কণ্ডাক্টৰ ইউজ কৰো এইটো লেসনত আজি আমি কণ্ডাক্টৰ আৰু ইনসুলেটৰৰ ওপৰত এটা আইডিয়া লম আৰু যেটো চাৰ্জ আছে তাৰ কিছুমান বেসিক প্ৰপাৰ্টিজ আছে আৰু হে বেসিক প্ৰপাৰ্টিজ কিনি আজি আমি ডিসকাস কৰিম ইয়াত আৰু এটা সৰু এটা টপিক ডিসকাস কৰিম যে আৰ্থিং বা গ্ৰাউন্ডিং মানে কি হয় হেতু আমি কিয় কৰিব লাগে ইয়াৰ প্ৰয়োজন কি হয় হেতু বিষয়ে আজি আমি ডিসকাস কৰিম এতিয়া ফাৰ্স্ট আহিছে কণ্ডাক্টৰছ আৰু ইনসুলেটৰছ তাৰ বিষয়ে জনাৰ আগতে আমি এটা কথা জানিব লাগিব যে যিবোৰ মেটাৰ থাকে এনি মেটাৰ মেটেৰিয়েলিস্টিক বস্তু মেটাৰ সদায় তিনটা ভাগত ভাগ কৰা হয় কণ্ডাক্টৰছ সেমিকণ্ডাক্টৰছ এণ্ড ইনসুলেটৰছ সেমিকণ্ডাক্টৰছ বিষয়ে আমি পিছত পঢ়িবলৈ পাম এইটো বিষয়ে এতিয়া আমি ডিসকাস নকৰো এতিয়া আমি ডিসকাস কৰিম অকল কণ্ডাক্টৰছ আৰু ইনসুলেটৰছৰ বিষয়ে মই যোৱাটো লেকচাৰত অলপমান আইডিয়া দিছিলো যে কণ্ডাক্টৰ আৰু ইনসুলেটৰ কি হয় কণ্ডাক্টৰ হৈছে কি এনেকুৱা এটা বস্তু যাৰ মাজেৰে ইলেক্ট্ৰিসিটি ইজিলি পাস হৈ যাব পাৰে আৰু ইনসুলেটৰছ হৈছে কি ইয়াৰ মাজেৰে ইলেক্ট্ৰিসিটি পাৰ হৈ যাব নোৱাৰে ইলেক্ট্ৰিসিটি পাৰ হৈ যোৱাৰ এটা মেজৰ কাৰণ কি হৈছে কণ্ডাক্টৰছত বহুত ফ্ৰী চাৰ্জ বা ফ্ৰী ইলেক্ট্ৰন থাকে সেই কাৰণে কণ্ডাক্টৰছৰ মাজেদি ইলেক্ট্ৰিসিটি পাস হ'ব পাৰে আমি কণ্ডাক্টৰছৰ যদি এক্সাম্পল চাবলৈ হয় তেন্তে অল কাইন্ডছ অফ মেটেল হিউমেন বডি আৰ্থ এইবোৰ হৈছে কণ্ডাক্টৰ আৰু ইনসুলেটৰছৰ এক্সাম্পল হৈছে গ্লাছ উড প্লাষ্টিক সেইবোৰ হৈছে ইনসুলেটৰছ এতিয়া আমি সেই কাৰণে আমি যেতিয়া কাৰেন্ট ফ্লো হয় যদি প্লাষ্টিকৰ বস্তুৰ যিবোৰ ওয়্যাৰ থাকে তাৰ চাৰিফালটো প্লাষ্টিকৰ এনেকা প্ৰলেপ দিয়া থাকে কাৰণ কেলে প্লাষ্টিকৰ মাজেদি ইলেক্ট্ৰিসিটি পাৰ হৈ নাযায় আৰু আমাৰ গাত শক নালাগে ইলেক্ট্ৰিসিটিৰ পৰা সেই কাৰণে তাৰ চাৰিফালে যেটো প্ৰলেপ দিয়া হয় এটো প্লাষ্টিক বা ইনসুলেটিং মেটেৰিয়েলছে দিয়া হয় বা ইনসুলেটিং মেটেৰিয়েল তাত ইউজ কৰা হয় এতিয়া নেক্সট যেটো টপিক এটা আছে এটা ইম্পৰ্টেন্ট টপিক হয় আৰ্থিং বা গ্ৰাউন্ডিং আমি সকলোৱে শুনিছো যে আমি ঘৰবিলাকত আৰ্থিং দিব লাগে হেতু কিয় দিব লাগে আৰ্থিং হৈছে এনেকুৱা এটা প্ৰসেস সেই প্ৰসেসটোত যদি এটা চাৰ্জ বডিত কিছুমান এক্সট্ৰা চাৰ্জ থকা হয় তেতিয়া হলে সেই চাৰ্জটো কণ্ডাক্টৰৰ থ্ৰোয়েদি আৰ্থলে গুচি যায় এই প্ৰসেসটো কেলে হয় আৰ্থ হৈছে গ্ৰেট ৰিজাৰ্ভাৰ অফ চাৰ্জেছ মানে আৰ্থত বহুত বেছিকে চাৰ্জ থাকে সেই কাৰণে সদায় যদি এক্সেস চাৰ্জবোৰ থাকে সদায় হি আৰ্থলে গুচি যায় আৰ্থিং এতিয়া আমি যিবোৰ ঘৰবিলাকত কিছুমান ডাঙৰ ওখ বিল্ডিং বিলাকত আৰ্থিং ইউজ কৰা হয় কাৰণ কেলে যেতিয়া বৰ্জ্যপাত পৰে তেতিয়া তাত বৰ্জ্যপাতত কি আহে চাৰ্জ আহে এক্সেস এমাউন্ট অফ চাৰ্জ আহে আৰু যিডাল আৰ্থিং ওয়্যাৰ থাকে হেডাল সদায় মেটেল দিয়া থাকে কাৰণ কেলে মেটেল হৈছে ইনসুলেটৰ যেতিয়া আমাৰ বিল্ডিঙৰ ওপৰত কি পৰে বৰ্জ্যপাত পৰে তাৰ মানে চাৰ্জ পৰিছে তেতিয়া সেই ওপৰত থকা মেটেল ওয়্যাৰ বা মেটেলৰ ৰডডালত গুটি চাৰ্জখিনি পৰিব আৰু মেটেলৰ ৰডডাল এনেকে গৈ মেলি আৰ্থৰ লগত সদায় কানেকচন দিয়া থাকে তাৰপিছত সেই মেটেলৰ ৰডডালৰ থ্ৰোয়েদি আৰ্থলে গুচি যায় আৰু তাৰ ফলত কি হয় বৰ্জ্যপাতৰ ফলত যিবোৰ বিল্ডিং থাকে সেইবিলাকৰ একো ক্ষতি নহয় আৰু এটা তাৰ এটা উপযোগিতা আছে কি আমাৰ যিবিলাক ওয়্যাৰ থাকে ওয়্যাৰৰ ভিতৰতো এডাল আৰ্থিং ওয়্যাৰ দিয়া থাকে কিয়নো যদি কেতিয়াবা
যদি ইলেক্ট্ৰনিক্স যিটো ডিভাইচ থাকে তাত যদি কিবা ফল্ট আহে তেতিয়া কি হয় শ্বক নালাগিবৰ কাৰণে সেই আৰ্থিংডাল দিয়া হয়। আমি যিকোনো এটা ইলেক্ট্ৰনিক ডিভাইচ লৈছোঁ, আমি তাত যদি কাৰেণ্ট দিওঁ যেতিয়া কেতিয়াবা আমি শুনো যে শ্বক চাৰ্কিট হয়, তাৰমানে কি কিবা যদি তাত যদি ফল্ট হয় তেতিয়া গোটেই বডিটো মানে চাৰ্জ হৈ যায়, আৰু যদি আমি বডিটোক চুই দিওঁ তেতিয়া কি হ'ব তাত চাৰ্জ আমাৰ গাত ইলেক্ট্ৰিক শ্বক লাগিব পাৰে। কিন্তু যদি আমি তাতে এডাল আৰ্থিং ৱায়াৰ দি দিওঁ তেতিয়া কি হ'ব, এই যিডাল মেইন ৱায়াৰ তাত যদি কিবা ফল্ট হয় তেতিয়া কি হ'ব, তাৰ যিখিনি চাৰ্জ থাকিব সেইখিনি সেই আৰ্থৰ যিডাল ৱায়াৰ ইউজ কৰিছোঁ, আৰ্থিঙৰ ৱায়াৰ, সেইডালত গুচি যাব আৰু আমাৰ গাত তেতিয়া শ্বকটো নালাগে। সেইকাৰণে আমি আৰ্থিং ইউজ কৰোঁ ঘৰত, আৰু যিবোৰ ৱায়াৰিঙত সেইবিলাকতো আমি আৰ্থিংটো ইউজ কৰোঁ। সেইটো এটা সৰু টপিক আছিলে, মানে ইয়াৰ লগত ইমান ৰিলেটেড নহয়, কিন্তু আমি সকলোৱে জানিব লাগে সেইটো আমি কেলে ইউজ কৰোঁ। আৰু এটা তাৰ কাৰণে ৰিজন কি হৈছে, যিডাল আৰ্থিং ৱায়াৰ থাকে সেইডালৰ ৰেজিষ্টেঞ্চটো বহুত কম থাকে। আৰু আমি ওহমছ লৰ পৰা কি কথা জানো, ওহমছ ল কি আছিলে, V=IR। যিমানে ৰেজিষ্টেঞ্চটো কম হ'ব কাৰেণ্টটো সেইফালেদি সদায় ফ্ল' হয়। ৰেজিষ্টেঞ্চ কম থাকিলে তাত কাৰেণ্ট বেছি ফ্ল' হ'ব, সেইটোৱে ওহমছ ল আছিলে। সেইকাৰণে যিডাল আৰ্থিং ৱায়াৰৰ মাজেদি চাৰ্জ কেলে গুচি যায়, কাৰণ কেলে আৰ্থিং ৱায়াৰৰ যিটো ৰেজিষ্টেঞ্চ আছে সেইটো বহুত কম থাকে। ইয়াত মোৰ ভালকৈ নোটছখিনি লিখা আছে, যদি তোমালোকক লাগে তেতিয়া তোমালোকে মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিওঁ, তাৰ পৰা লৈ ল'ব পাৰিবা। এতিয়া আহিলে নেক্সট টপিক হৈছে বেচিক প্ৰপাৰ্টিজ অফ চাৰ্জেছ। আমি ইয়াৰ আগৰ লেকচাৰটোত পঢ়িছিলোঁ যে চাৰ্জ কি হয়। চাৰ্জ হৈছে এটা মেটাৰৰ ইনহেৰেণ্ট প্ৰপাৰ্টি, মানে চব বস্তুতে সদায় চাৰ্জ থাকিবই, আৰু এই চাৰ্জটোৰ ফলতে আমি যিবিলাক ইলেক্ট্ৰিকেল এক্টিভিটিজ দেখিবলৈ মেটাৰ্ছত যিবোৰ ইলেক্ট্ৰিকেল এক্টিভিটি দেখিবলৈ পাওঁ সেইবোৰ কিহৰ কাৰণে হয়, চাৰ্জৰ কাৰণে হয়। এতিয়া এই চাৰ্জৰে কিছুমান প্ৰপাৰ্টিজ আছে। এতিয়া আমি যিহেতু আগতে পঢ়িছিলোঁ যে কি হয়, চাৰ্জ সদায় দুই প্ৰকাৰৰ, পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ। পজিটিভ চাৰ্জত কি হয়, ইয়াত সদায় ইলেক্ট্ৰনটো ডেফিচিয়েণ্ট হয়, মানে এটা ইলেক্ট্ৰন লুজ কৰিব আৰু সি তাৰপিছত পজিটিভলি চাৰ্জ হ'ব। আৰু নেগেটিভ চাৰ্জত কি হয়, ইলেক্ট্ৰনৰ সংখ্যা প্ৰটনতকৈ বেছি থাকে, সেইটোকে কয় নেগেটিভলি চাৰ্জ। ইয়াৰ ফাৰ্ষ্ট যিটো প্ৰপাৰ্টি হৈছে সেইটো হৈছে আনলাইক চাৰ্জেছ এট্ৰেক্ট ইচ আদাৰ এণ্ড লাইক চাৰ্জেছ ৰিপেল ইচ আদাৰ। ইয়াৰ মানে কি, যিবোৰ ছেম চাৰ্জ থাকিব সি সদায় ৰিপেল কৰিব, আৰু যিবোৰ অপজিট চাৰ্জ থাকিব সি সদায় এট্ৰেক্ট কৰিব। যেনেকৈ আমি যদি এক্সাম্পল লওঁ, প্ৰটন আৰু ইলেক্ট্ৰনৰ যদি এটা ছিষ্টেম লওঁ তেতিয়া কি হ'ব, সদায় প্ৰটনে ইলেক্ট্ৰনক বা ইলেক্ট্ৰনে প্ৰটনক এট্ৰেক্ট কৰিব, যিহেতু ইহঁতৰ চাইনটো অপজিট হয়, মানে এটা পজিটিভ চাৰ্জ হয় এটা নেগেটিভ চাৰ্জ হয়। সেনেকৈ যদি আমি দুটা ইলেক্ট্ৰন লওঁ বা দুটা প্ৰটন লওঁ, ই সদায় ইটোৱে সিটোক ৰিপেল কৰিব, কাৰণ কেলে সিহঁতি হৈছে ছেম কাইণ্ড অফ চাৰ্জ। তো ইয়াৰ ফাৰ্ষ্ট প্ৰপাৰ্টি হৈছে সেইটোৱে। নেক্সট হৈছে এডিটিভিটি অফ চাৰ্জেছ। এডিটিভিটি অফ চাৰ্জেছ মানে কি হয়, এতিয়া আমি যদি যিকোনো এটা বডি লওঁ, তাত কিছুমান চাৰ্জ আছে বুলি আমি ধৰি লৈছোঁ, তেতিয়াহ'লে কি হ'ব, আমি যদি এই গোটেই বডিটোত কিমান চাৰ্জ আছে যদি আমি গম পাওঁ, সেই চাৰ্জটো কিহৰ সমান হ'ব, যদি আমি ইণ্ডিভিজুৱেলি ইয়াৰ কিছুমান পৰ্চন লওঁ, সেই গোটেই ইণ্ডিভিজুৱেলি পৰ্চনত তাত যিমান চাৰ্জ আছে সেই চাৰ্জখিনি সদায় কিহৰ সমান হ'ব, টোটেল চাৰ্জৰ সমান হ'ব। এইটো এতিয়া মই ইয়াৰ ডেফিনেশ্যনটো পঢ়ি দিছোঁ। এডিটিভিটি অফ চাৰ্জ মানে হৈছে চাৰ্জ ইজ এডিটিভ, that is total charge on an extended body is the algebraic sum of charges in different region of the body। তাৰ মানে কি বুজাইছে, আমি এটা যদি বডি এটা লওঁ, তাৰ স্মল পৰ্চনত যিমান চাৰ্জ থাকিব সেই চাৰ্জখিনি যদি আমি এলজেব্ৰিক চাম লওঁ, তেতিয়াহ'লে তাৰ কি হ'ব, যিটো যোগফল ওলাব সেইটো টোটেল চাৰ্জৰ ইকুৱেল ওলাব। সেইটোৱে হৈছে চাৰ্জৰ এটা প্ৰপাৰ্টি। তাৰমানে কি হয়, চাৰ্জ ইজ এডিটিভ, মানে চাৰ্জক আমি যোগ কৰিব পাৰোঁ, মানে চাৰ্জক সৰু পৰ্চনত যদি আমি ভাগ কৰোঁ, তেতিয়া যদি তাৰ টোটেল চাৰ্জটো প্লাছ কৰি উলিয়াওঁ, সেইটো ইকুৱেল টু তাৰ টোটেল চাৰ্জটোৱে হ'ব। নেক্সট প্ৰপাৰ্টি হৈছে চাৰ্জ ইজ কনজাৰ্ভড। চাৰ্জ ইজ কনজাৰ্ভড বুলি কি বুজায়, চাৰ্জে কনজাৰ্ভেশ্যন প্ৰিন্সিপলটো ফ'ল' কৰে। আমি আগতে পাইছোঁ
মানে কনজাৰ্ভেশ্যন প্ৰিন্সিপল কি আছে, এংগুলাৰ মমেণ্টাম আছে, কাইনেটিক এনাৰ্জি আছে, এনাৰ্জি আছে। সেনেকৈ কি হয়, চাৰ্জেও সেই কনজাৰ্ভেটিভ প্ৰিন্সিপলটো ফ'ল' কৰে। তাৰমানে কি হয়, মানে ৰিয়েকশ্যন এটা ফাৰ্ষ্টত যিটো চাৰ্জ থাকিব, ৰিয়েকশ্যনটো শেষ হোৱাৰ পাছতো তাত চাৰ্জ সদায় একে থাকিব, সেইটোৱে হৈছে চাৰ্জ। তাৰ মানে হৈছে চাৰ্জ ইজ কনজাৰ্ভড। আমি এটা যদি ৰিয়েকশ্যন কনচিডাৰ কৰোঁ, ইয়াত কি হৈছে, ইউৰেনিয়ামটো ডিকে হৈছে থৰিয়ামলৈ। কেনেকৈ ডিকে হৈছে, এটা হিলিয়াম নিউক্লিয়াছ বা আলফা পাৰ্টিকুল ইমিট কৰি মেলি। তেতিয়াহ'লে ৰিয়েকশ্যনটো আগত যিটো ইউৰেনিয়ামৰ মাছ নাম্বাৰ হৈছে 238 আৰু এটমিক নাম্বাৰ হৈছে 92, যিটো এটমিক নাম্বাৰ হৈছে সেইটোৱে আমি চাৰ্জ নাম্বাৰ বুলি ধৰোঁ। কাৰণ কেলৈ, এটমিক নাম্বাৰটো কি হৈছে, নাম্বাৰ অফ ইলেক্ট্ৰন বা নাম্বাৰ অফ প্ৰটনটোকে আমি এটমিক নাম্বাৰ বুলি কওঁ। এতিয়া ইয়াত নাম্বাৰ অফ চাৰ্জেছ বিফৰ ডিকে কিমান আছিলে, 92, আৰু আফটাৰ ডিকে ইয়াত আহিলে 90 আৰু ইয়াত আহিলে 2, তো 90 প্লাছ 2 কিমান হ'ল, 92। তাৰমানে কি হ'ল, বিফৰ ডিকে নাম্বাৰ অফ চাৰ্জ ইজ ইকুৱেল টু দ্য নাম্বাৰ অফ চাৰ্জ আফটাৰ ডিকে। এইটোৱে হৈছে ইয়াৰ এটা প্ৰপাৰ্টি যে চাৰ্জ ইজ কনজাৰ্ভড। এতিয়া ইয়াৰ নেক্সট প্ৰপাৰ্টিটো হৈছে কোৱান্টাইজেশ্যন অফ চাৰ্জ। এইটো এটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টি। ইয়াৰ মতে কি হয়, এটা বডিত কিমান চাৰ্জ থাকিব, সদায় এটা ইণ্টিগ্ৰেল মাল্টিপুল অফ বেচিক চাৰ্জেছ। সদায় মানে এটা বেচিক চাৰ্জত ইণ্টিগ্ৰেল মাল্টিপুলহে তাত চাৰ্জ থাকিব পাৰিব। এতিয়া সেই বেচিক চাৰ্জটো কিহৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে, তাৰ বেচিক চাৰ্জটো হৈছে চাৰ্জ অফ ইলেক্ট্ৰন বা প্ৰটন। ইলেক্ট্ৰন আৰু প্ৰটনৰ যিমান চাৰ্জ আছে, সদায় এটা বস্তুৰ ওপৰত তাৰ ইণ্টিগ্ৰেল মাল্টিপুলৰহে চাৰ্জ থাকিব পাৰিব। এতিয়া আমি চাৰ্জটো সদায় স্মল কিউ বা কেপিটেল কিউৰে ডিনোট কৰোঁ। সেইকাৰণে ইয়াত লিখিছোঁ কিউ ইজ ইকুৱেল টু প্লাছ মাইনাছ এন ই। মানে এনটোৱে ইণ্টিজাৰ বুজাইছে। ইণ্টিজাৰ মানে কি হয়, পজিটিভ, নেগেটিভ এনি নাম্বাৰ হ'ব পাৰে। আৰু ইটোৱে কি বুজাইছে, চাৰ্জ ইন ইলেক্ট্ৰন এণ্ড প্ৰটন। ইয়াত চাৰ্জ অফ যিটো প্ৰটন বা ইলেক্ট্ৰনৰ চাৰ্জ কিমান ধৰা হয়, 1.6 × 10⁻⁻19 কুলম। কিন্তু এটা তাত ইয়াত ডিফাৰেণ্ট কি আছে যে চাৰ্জ অফ ইলেক্ট্ৰনটো কিমান ধৰা হয়, -1.6 × 10⁻⁻19 কুলম, আৰু প্ৰটনৰ কাৰণে +1.6 × 10⁻⁻19 কুলম ধৰা হয়। এতিয়া আমি ইয়াৰ আগৰটো লেকচাৰত কৈছিলোঁ যে যিটো চাৰ্জৰ SI ইউনিট হৈছে কুলম, চাৰ্জৰ যিটো CGS ইউনিট হৈছে সেইটো হৈছে ষ্টেট কুলম, আৰু 1 কুলম ইজ ইকুৱেল টু 3 × 10⁹ ষ্টেট কুলম। তো এইখিনি হৈছিলে চাৰ্জৰ বেচিক প্ৰপাৰ্টি। আমি কি পালোঁ, আনলাইক চাৰ্জ এট্ৰেক্ট ইচ আদাৰ এণ্ড লাইক চাৰ্জেছ ৰিপেল ইচ আদাৰ। তাৰপিছত কি আছে, এডিটিভিটি অফ চাৰ্জেছ, তাৰপিছত চাৰ্জ ইজ কনজাৰ্ভড, আৰু নেক্সট কি আহিলে, কোৱান্টাইজেশ্যন অফ চাৰ্জেছ। এইকেইটাই ইয়াৰ হৈছে মেইন প্ৰপাৰ্টিজ। ইয়াৰো তোমালোকে যিখিনি যদি নোটছখিনি মানে বিচৰা, তেন্তে মই দি দিব পাৰিম। মানে ভিডিঅ'টো শেষত মই এনেকৈ লগাই দিওঁ ফটো, আৰু নহ'লে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰিব পাৰিবা। তেন্তে মই আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। আপোনালোকে কেনে পালে জনাব।